আপুনি প্ৰি ডায়াবেটিক তেতিয়াহ'লে এই ভিডিও আজি আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব যেতিয়া আমি আহাৰ খাওঁ শৰীৰে তেতিয়া গ্লুকোজ বনায় যিমান ফাষ্ট তেজত গ্লুকোজ বনিব সিমানে সুগাৰৰ ৰিডিং হাই হ'ব সেই কাৰণে এই গ্লুকোজ বনোৱাৰ প্ৰসেস যদি আমি নেচাৰেলি স্লো কৰি দিওঁ তেতিয়াহ'লে সুগাৰ অটোমেটিক্যালি তললৈ আহি যাব এতিয়া আমি এইটো কৰিব পাৰো যে খোৱা আহাৰৰ লগত কিছু এচিডিক ফুড আমি এড কৰিব লাগিব like apple cider vinegar এটা ষ্টাডি হৈছিল যত দুটা গ্ৰুপক বেলেগে পাস্তা খাবলৈ দিয়া হৈছিল এটা গ্ৰুপক পাস্তা খোৱাৰ আগতে apple cider vinegar পানীত মিহলাই খাই লবলৈ দিয়া হৈছিল আৰু সেকেন্ড গ্ৰুপটোক অকল পাস্তা খাবলৈ দিয়া হৈছিল যিটো গ্ৰুপে অকল পাস্তা খাইছিল গোটেই গ্ৰুপটোৰ ব্লাড সুগাৰ বহুত হাই হৈ যোৱা দেখা গল আৰু যিসকলে খোৱাৰ আগতে apple cider vinegar লৈছিল comparatively তেওঁলোকৰ blood sugar level 36% কম হোৱা দেখা গল